তো দোস্ত আপোনালোকে প্ৰথমে এই দৃশ্যটো চাই লওক আগত। এয়া ইণ্ডিয়া গেটৰ নহয়, এয়া গুৱাহাটী খানাপাৰাৰ নহয়, এইখন আমাৰ জাগৃত কলেজৰ ফিল্ড। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল পোন প্ৰথমবাৰৰ বাবে আমাৰ জাগৃত কলেজত এনেকুৱা বিশেষ অনুষ্ঠান উদযাপন কৰা হ'ব। অনুষ্ঠানৰ কাৰণে ষ্টুডেণ্টবোৰৰ প্ৰস্তুতি কেনেকুৱা চলি আছে চাই আহক। তোমালোকে কি প্ৰেক্টিচ কৰি আছা? আমি মাৰ্চ পাছ। আৰু তোমালোকৰ প্ৰেক্টিচ কৰি আছা, কেনেকুৱা লাগি আছে বাৰু? গৰম দিছে কিন্তু ভালে লাগিছে কৰি। ভাল লাগিছে। তোমালোকে কি প্ৰেক্টিচ কৰি আছা? আমি স্কাউটিং গাইড আৰু এনচিচি প্ৰেক্টিচ কৰি আছো। আৰু তোমালোকৰ ক'ৰ পৰা আহিছা? আমি লক্ষীৰেখা স্কুল। এইবাৰ যে পোন প্ৰথমবাৰৰ বাবে আমাৰ জাগৃত কলেজত এনেকুৱা অনুষ্ঠান হৈ আছে, তোমাৰ কেনেকুৱা লাগিছে? সঁচাকে বহুত ভাল লাগিছে। আমাৰ কলেজত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা অনুষ্ঠান আয়োজন হৈছে, গতিকে আমি সকলোৱে বহুত এক্সাইটেড, কিয়নো নিজৰ নিজৰ টেলেণ্টবোৰ দেখুৱাবলৈ এটা সুযোগ পাইছো। আশা কৰো 15 আগষ্টৰ দিনটো আমাৰ সকলোৰে বাবে বহুত স্মৰণীয় হৈ হ'ব। গতিকে আজি আছিল আমাৰ জাগৃত কলেজৰ এই প্ৰগ্ৰামৰ স্পেচিয়েল প্ৰেক্টিচ ডে। আজি ৰিহাৰ্চেলহে চলি আছে, মেইন আপোনাৰ 15 আগষ্টৰ দিনাহে হ'ব ইয়াতে। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ফ'ল' কৰিব নাপাহৰিব।